হেল্ল' গাইজ, প্ৰায় এমাহ সময় অপেক্ষাৰ মূৰত আজি যি মোৰ মাছৰুম গ্ৰ' হ'ব লৈছে মই দেখুৱাই দিছোঁ। চাওক, এইটো গ্ৰ' হ'বলৈ আৰম্ভ কৰিছে আৰু ওলাইছে আৰু ইয়াৰ ডাঙৰকৈ ওলাইছে। এতিয়া লাহেকৈ গোটেইখিনি ওলাব। এতিয়া যিহেতু কপা লাগি আছে, ইয়াত কপাবোৰ গুচোৱা নাই। কপা নুগুচোৱাৰ আগতেই সেইবোৰ ওলাই গ'ল। এতিয়া এই কপাবোৰ মই আজি গুচাই দিম। গুচাই দিয়াৰ পাছত লাহেকৈ সিহঁত গোটেইকেইটাই গ্ৰ' হ'ব। তাৰপিছত এই কপাবোৰ কিয় লগোৱা হৈছে ইয়াত, যদি আগতে কোনোবাই কৰাজনে যদি মোৰ ভিডিঅ'টো চাইছে, তো তেখেতজনে গম পাব যে কপাবোৰ কিয় লগোৱা হৈছে। আৰু যদি আপোনালোকে কৰা নাই, তেন্তে মোৰ ইউটিউব চেনেলত ভিজিট কৰিব। তাত মই দেখুৱাই দিছোঁ যে কাঠফ্লাগ কেনেধৰণে ফাৰ্মিং কেনেধৰণে কৰিব লাগে আৰু কি কি প্ৰয়োজন, কপা কিয় লগাব লাগে, তাৰ বিষয়ে জনাই দিছোঁ। আৰু নেক্সট ভিডিঅ'ত মই জনাই দিম যে এইটো যিটো গ্ৰ' হৈছে, এইটো এপাহত হৈ কিমান গ্ৰাম হ'ব। হয় আধা কেজি বা তাতকৈ বেছিও হ'ব পাৰে। কিমান গ্ৰাম হ'ব মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।